এইফালে ৰাতিপুৱাই নিজেই বনাই ল'লে এইখিনি আৰু এতিয়া শেঙুন উজাই নিজে খাই আছে। আমাক পাত্তাই দিয়া নাই। কোনে পাত্তা দিব? মইতো দিয়া বিধৰ নহয় আৰু মই এইফালে আহি নিজৰ ষ্টাইলত লাগি গ'লোঁ। ধুনীয়াকৈ মুখখন ফিল্টাৰটো দি লৈছোঁ, সেইবাবে অলপ বেছিয়ে ভাল লাগিছে চাগে দেখিবলৈ। ষ্টাইল কৰি অলপ ওলাই লৈছোঁ, বোলো বজাৰৰ ফালৰ পৰা ওলাই আহোঁগৈ। যোৱাৰ আগতেই জহনীটোৰ লগত ভিডিঅ' এটা বনাই ল'লোঁ আৰু আহি গ'লোঁ এই হাতীকেইটাৰ লগত। ঠেলা হেঁচাকৈ মাখিটোৰ মাজত পৰি আহিছোঁ আৰু এইফালে পাই গ'লোঁহি পাচলি বজাৰ। আজিলৈকেতো ভিডিঅ' বনাই ভাইৰেল হ'ব নোৱাৰিলোঁগে, তথাপিও বনাইছোঁ আৰু এইফালে আকৌ ফল দুটামানো লৈ ল'লোঁ দে শকত হওঁ বুলিয়ে। পিছে মই বজাৰত গ'লে বেলেগ বস্তু পাহৰিলোঁ, এইবিধ বস্তু কেতিয়াও নাপাহৰোঁ, ফুচকা। আৰু এইফালে মানুহগৰাকীয়ে গাহৰি মাংস কাটি আছে। আমিতো বজাৰৰ বেগটো দাঙি নিলেও লাজ পাওঁ আৰু সেইবাবে হয়তো আমি পিছপৰা। আৰু শেষত ডি-মাৰ্টত আহি কেইটামান বজাৰ কৰিবলগীয়া আছিলে, কৰি ল'লোঁ। শেষত ঘৰ মোৱা হৈ এইফালে তেওঁ বজাৰ সামৰি আছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই। কেনেকুৱা পালে জনাব।